হেল্ল' এভৰিৱান, মোল্লাসকলৰ বাবে এটা বিশেষ প্ৰশ্ন। সেই প্ৰশ্নটো হ'ল যে পৃথিৱীৰ সৃষ্টি কেনেকৈ হৈছে, পৃথিৱীটো কেনেকৈ সৃষ্টি কৰিছে আল্লাহ। ইয়াতকৈ ডাঙৰ এটা প্ৰশ্ন যে পৃথিৱী সৃষ্টি কৰাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে পৃথিৱীত হৈ যোৱা সকলো ঘটনা যাতে আল্লাহে কৰিছে, আল্লাহৰ এটা হুকুমত হৈছে, কেনেকৈ হৈছে, কেনেকৈ পচিবল হ'ল পৃথিৱীখন। তাৰ কথা হ'ল আল্লাহ খালি পৃথিৱী নহয় আৰু 7টা গ্ৰহ বনাইছে। তো কেনেকৈ সৃষ্টি কৰিছে, কি বস্তু দি, মেটেৰিয়েল কি, কেনেকৈ সৃষ্টি হ'ল পৃথিৱী, লগতে 7টা গ্ৰহ, এইটো হ'ল এটা প্ৰশ্ন। লগতে কোৰাণৰ পৰা উক্তি দিব লাগিব, কোৰাণত দেখুৱাই দিব লাগিব, লজিকেলি প্ৰুফ পিছত, আগতে কোৰাণৰ পৰা হাদিছৰ পৰা যে পৃথিৱীৰ সৃষ্টি এনেকৈ এনেকৈ হৈছে এইটো। লগতে কোৰাণত কিছুমান সূৰা আছে য'ত কোৱা হয় যে আল্লাহৰ দ্বাৰা সময় গণনা কৰা হৈছিলে বা 6 দিন লাগিছিলে পৃথিৱীখন বনাওঁতে, পৃথিৱীৰ লগতে সকলো গ্ৰহ বনাওঁতে 6 দিন সময় লাগিছিলে।